উজনি অসমৰ বানত অভূতপূৰ্ব ক্ষয়ক্ষতি হৈছে ক্ষয়ক্ষতিৰ পৰিমাণ ভবাতকৈ বহু বেছি হৈছে সোণাৰীত উপস্থিত হৈ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান ক্ষয়ক্ষতি হৈছে এতিয়া ক'ব পৰা নাই চৰকাৰী বুলেটিনত দিয়া তথ্যতকৈ ক্ষয়ক্ষতিৰ পৰিমাণ বহু বেছি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ক্ষয়ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছোঁ কিন্তু যিটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম তাতকৈ ক্ষতি বেছি হৈছে আজি ক্ষয়ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছোঁ কিন্তু যিটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম তাতকৈ ক্ষতি বেছি আৰু দুদিনত নামি যাব ৰাইডিৰ সোণাৰীত আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা অবৰ্ণনীয় পৰিৱেশ হৈছে বহু লোক আশ্ৰয় শিবিৰলৈ আহিছে বহু লোক এতিয়াও বানত আবদ্ধ হৈ আছে বহু গাঁৱলৈ আমাৰ চৰকাৰ বা সাহায্য দিব পৰা হোৱাই নাই বহু লোকৰ মৃত্যু হৈছে মৃতদেহ নতুনকৈ ওলাই আছে এনডিআৰএফ এছডিআৰএফ সেনা চৰকাৰ সকলোৱে একেলগে কাম কৰি আছে আমি জানো যে বহু ঠাইত মানুহ আবদ্ধ হৈ আছে কিন্তু বহু ঠাইলৈ যোৱাৰ কোনো উপায় নাই হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ অভিযান চলাই থকা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দুদিনত নামি যাব নতুন পানী নাহিলে আৰু দুটা দিনৰ পিছত কিন্তু গ'লেওতো ঘৰবোৰ চব ভাঙিয়ে থাকিব ফটকৈতো যাবও নোৱাৰিব হ'ব মই কৰিম চবখিনি কৰি দিম পঢ়া কিতাপ পত্ৰ মই চব হ'ব বাইদেউ আপোনালোকে একদম চিন্তা নকৰিব মই গোটেইখিনি চাই দিম আৰু মই আকৌ আহিম একদম আপোনালোকৰো পানী উঠি গৈছে গৰু ছাগলী ধান চাউল চব পানী কিমান ইমান মানুহ গাঁৱত কাৰো একো ক্ষয়ক্ষতি মানুহ ফচি আছে আৰু আহিব পৰা নাই এতিয়াও মানুহ তাতে খাবলৈ পানী নাইকিয়া হৈ আছে बट जो ये लोग बोल रहे हैं कि अभी भी गांव में है लाने का अभी व्यवस्था करो অবৰ্ণনীয় পৰিৱেশ বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে বহুত মানুহ গাঁৱত আছে বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে বহুত লোকৰ মৃত্যু হৈছে মৃতদেহ নতুন নতুনকৈ ওলাই আছে আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম আজি মই গোটেইখিনি নিজেও চাই যাম আৰ্মি এনডিআৰএফ এছডিআৰএফ চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে ৰাইজৰ ঘৰবিলাক ভাঙিছে কিতাপ পত্ৰ নোহোৱা হৈছে কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব